টকা পইচাৰ নাটনি হোৱা নাছিল কেন্দ্ৰয়ো সময়তেই মুকলাই দিছিল পুঁজি তাৰ পাছতো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অসম চৰকাৰে আয়ুষ কমালে আয়ুষ্মান কাৰ্ডৰ প্ৰসংগ এইটোৱেই এই প্ৰসংগতে দৰিদ্ৰ লোকে ভুগি থকা দুৰ্ভোগক লৈ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনত আয়ুষ্মান কাৰ্ডৰ দ্বাৰা পাই থকা চিকিৎসা ব্যক্তিগত খণ্ডৰ হাস্পাতালত কিয় কমোৱা হ'ল প্ৰশ্ন কৰিছিল চেঙাৰ AIUDF বিধায়ক আশৰাফুল হুছেইনে বিষয়টোৰ সৈতে সংগতি ৰাখি বিধায়কগৰাকীয়ে সুধিছিল কেন্দ্ৰই ধন মুকলি কৰি দিয়া নাই নেকি আয়ুষ্মানৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ জৰিয়তে অসমৰ দৰিদ্ৰ জনগণে প্ৰায় 5 লাখ টকাৰ এটা সহায় বেমাৰৰ সময়ত পাইছিল আৰু বেমাৰৰ সময়ত এই সহায় জনগণৰ কিমানখিনি হিত কৰিছিল ভাল কৰিছিল আপোনালোকে নিশ্চিতভাৱে জানে কিন্তু অসম চৰকাৰে হঠাৎ কিছুমান ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই সেৱা বন্ধ কৰি দিয়ে পিছত আমি জানিবলৈ চেষ্টা কৰিছোঁ আচলতে কিয় বন্ধ কৰিছে পইচা পাতিৰ কিবা নাটনি হৈছে নেকি উত্তৰত বিভাগে কৈছে 90:10 হাৰত লাভ কৰা পুঁজিৰ 142.17 কোটি টকা ইতিমধ্যে লাভ কৰিছে অসম চৰকাৰে কেন্দ্ৰৰ পৰা পাবলৈ আছে 155.68 কোটি টকা জমা আছে 53 লাখ টকা ইয়াৰ বিপৰীতে একেটা উত্তৰতে অসম চৰকাৰে দিবলগীয়া 33 কোটি টকা লাভ কৰিছে বুলি তথ্য দিছে বিধানসভাত একে সময়তে আয়ুষ্মান কাৰ্ডৰ বাবদ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক অসম চৰকাৰে দিবলৈ আছে 289.56 কোটি টকা ইয়াৰ বিপৰীতে অসম চৰকাৰে ৰাজ্যৰ 26,426খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক আদায় দিছে 44,46,33,079 টকা এইখিনিতে AIUDFৰ বিধায়কগৰাকীয়ে সোধা প্ৰশ্নত স্বাস্থ্য বিভাগে পুঁজিৰ অভাৱত আয়ুষ্মান কাৰ্ডৰ সুবিধা ব্যক্তিগত হাস্পাতালত হ্ৰাস কৰাৰ কথা নকৈ কাৰণ হিচাপে কৈছে আঁচনিৰ অধীনত চিকিৎসা পেকেজ যুক্তিসংগতভাৱে উপলব্ধ কৰাবলৈহে হেনো লৈছে এই পদক্ষেপ ইয়াকে লৈ বিধায়ক আশৰাফুল হুছেইনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ মতে চৰকাৰে অন্য উদ্দেশ্যৰে হ্ৰাস কৰিছে আয়ুষ্মান কাৰ্ডৰ সুবিধা হস্পিটেলসমূহত লুট বাঢ়ি গৈছে আৰু ৰোগীয়ে দীঘলীয়া সময় লাইন পাতিবলগীয়া হৈছে যি সময়ত এটা MRI এটা CT স্কেনৰ কাৰণে এজন ৰোগী চৰকাৰী হস্পিটেল বা চৰকাৰী মেডিকেল কলেজত মাহৰ পিছত মাহ লাইন পাতিবলগীয়া এটা সৰু অপাৰেশ্যনৰ কাৰণে যেতিয়া মাহৰ পিছত মাহ লাইন পাতি সময় ল'ব লাগে সেই সময়ত যেতিয়ালৈকে ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ নহয় চৰকাৰী খণ্ডত তেতিয়ালৈকে অন্তত আয়ুষ্মানৰ জৰিয়তে যদি এই সেৱা বৰ্তাই ৰাখিলেহেঁতেন এই সেৱা জনগণক দিলেহেঁতেন বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ অন্তত লাভ হ'লহেঁতেন আৰু সেই উদ্দেশ্যকে আগত ৰাখি আমি বিধানসভাত আজি প্ৰশ্ন উত্থাপন কৰিছিলোঁ দেখা গৈছে চৰকাৰে অন্য কোনো মটিভেটেড তেওঁলোকৰ উদ্দেশ্য থকাৰ কাৰণে এইটোকে এই ধৰণে আয়ুষ্মান কাৰ্ডটো প্ৰাইভেট হস্পিটেলসমূহত বন্ধ কৰিছে আয়ুষ্মান কাৰ্ডৰ সুবিধা ব্যক্তিগত খণ্ডৰ হাস্পাতালত হ্ৰাস কৰাত এতিয়া ভিৰ বাঢ়িছে চৰকাৰী খণ্ডৰ হাস্পাতালত চৰকাৰী খণ্ডৰ হাস্পাতালৰ আন্তঃগাঁথনি টনকিয়াল হৈ নুঠালৈকে আয়ুষ্মানৰ সুবিধা দৰিদ্ৰ লোকসকলে পাই থকাটো খুবেই দৰকাৰী বুলি অনুভৱ কৰে সকলোৱে চৰকাৰে বিবেচনা কৰি চাওক বুলিয়েই হয়তো আশৰাফুল হুছেইনেও কৰিছিল প্ৰশ্নটো ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ